টু মাই নিউজ এণ্ড নিতুল ব্লগ। আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। তো মই আজি আৰু নতুন এটা ভিডিঅ' বনাব ওলাইছোঁ আপোনালোকৰ ওচৰত। তো এজন ইউটিউবাৰ আহিছে মন যায় ব্লগছ বুলি, তো তেখেতক ভিডিঅ' বনাম। তো ভিডিঅ'ত মই গাড়ীবিলাক দেখাম, তো চাই লওক। প্লিজ মোৰ এই চেনেলটো আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আহক তেওঁলোক কথা পাতোঁ, প্লাছ তেওঁলোক এটা ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। অনলি 50,000 টকা দিলে গাড়ীটো আপুনি লৈ যাব পাৰিব। 50,000 টকা দিয়ক আৰু এখন গাড়ীৰ মালিক হওক। আপোনাৰ নিজৰ সপোনৰ মালিক আপুনি নিজে হওক। হাই গাইজ, ৱেলকাম টু মনজাই ব্লগছ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, মোৰ নিউ আপডেট চাব পাৰিব। গাইজ, আজি মই আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আনিছোঁ। আজি মই আপোনালোকক দেখাম ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ীৰ গোডাউন। কম দামত ভাল ভাল গাড়ী পাব, একদম মজা গাড়ী পাব। গাইজ, বিলিভ নকৰিব, বাইকৰ দামত গাড়ী পাব। কালেকশ্যন এভেইলেবল আছে, 1000 প্লাছ কালেকশ্যন আছে। গাইজ, এই মাৰ্কেটটো ক'ত আছে, ইয়াত কি কি গাড়ী আছে, কোনটো গাড়ী কিমান দাম, আপোনালোকে A to Z গম পাব। ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। গাইজ, লোকেশ্যন গুৱাহাটী বৰাগাঁও, মা মটৰ্ছ। ভিডিঅ'ত ফোন নম্বৰ দি আছে, আপোনালোকে ফোন কৰি ল'ব। গাইজ, মোৰ লগত নিতু দাদা ভালে আছে? ভালে। বিহুৰ উপস্থা থাকিল ভাল ভাল। তোমাৰো থাকিল। অফাৰ আছেনে? অফাৰ আছে। তো বিহুৰ আগত যদি আমাৰ পৰা গাড়ী ল'ব, হয়। তাত 1000 টকা তেল দিয়া হ'ব, 1000ত। অ' মাই গড। চ' আমাৰ তাত মেজিক এখন আছে আপোনাৰ 2020ত, মেজিক এক্সপ্ৰেছ। বহুতে বিচাৰে এই গাড়ীখন। তো নিজৰ ধৰা কিছুমানৰ স্কুলৰ কাৰণে বিচাৰে, বা নিজৰ লাইন ভাড়া মাৰিব বিচাৰে, তো আহিলে ল'ব পাৰে, এখন চাব পাৰে। তো ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 3,10,000 টকা উইথ ট্ৰেন্সফাৰ। 3,10,000 হয়। গাড়ীৰ যি কাম আছে কামখিনি গোটেই কৰি দিয়া হ'ব। ये बड़ी अच्छी बात कही आप। ৰিফাইনেন্স কৰে? ৰিফাইনেন্স কৰোঁ। মেজিকত অকণমান ডাউন পে'মেণ্ট বেছি লাগে। তো ধৰা এখন ল'বলৈ মিনিমাম 81-1.5 সেনেকুৱামান ডাউন পে'মেণ্ট লাগিব। এখনৰ প্ৰাইচ আছে আপোনাৰ 4,30,000 টকা। হয়। একদম নিউ কণ্ডিশ্যন আছে, চাওক, শ্ব'ৰুম কণ্ডিশ্যন আছে গাড়ী। 2023ৰ গাড়ী হয় এখন। ইণ্টেৰিয়ৰটো চাই লওক। নেক্সট আন হৈছে ৰেড কালাৰৰ এখন 2018 হয়। তো এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,60,000 টকা। নেক্সট আন এখন আছে ছেম, এখনৰ প্ৰাইচ আছে 2,90,000। আৰু চবতকৈ ব্ৰেণ্ড নিউ গাড়ী এখন আছে, 10 মাহ পুৰণি AC গ'ল্ড, একদম শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী এখন, চাব পাৰে। SST হাইডে হয় এখন যদি আপোনাৰ নতুন ল'ব যায় আজিৰ প্ৰাইজত 6,80,000 পৰে। তো আমাৰ তাত এখনত পৰিব আপোনাৰ 4,30,000 টকা। অনলি 4,30,000। হয়। অল পেপাৰ আপডেট কৰি, ডকুমেণ্টছ আপডেট থাকিব গোটেই। মই ফাইনেন্স কৰিব লাগিলে মিনিমাম 1,00,000 টকা দিব লাগিব, এখন ফাইনেন্স হৈ যাব। তো গাইজ আহক আৰু গাড়ী লৈ যাওক। चीटिंग करता है तो নেক্সট আন এখন আছে আপোনাৰ 2023ৰ AC গ'ল্ড, পেট্ৰল ভেৰিয়েণ্ট হয় এখন। তো মিনিমাম 60,000 টকা ডাউন পে'মেণ্ট দিলে এখন লৈ যাব পাৰিব। যি অৰিজিনেল পেইণ্টত আছে, ইঞ্জিন কণ্ডিশ্যন অ'কে আছে, যি আছে 100% জেনুইন পাব আপোনালোকে। নেক্সট আছে এখন চাব পাৰে 2019ৰ SST BS4। বহুতে BS4 মডেল বিচাৰে, পুৰণা ড্ৰাইভাৰ আছে, তেওঁলোকৰ কাৰণে বহুত এখন প্ৰিয় গাড়ী হয়। তাৰপিছত চাব পাৰে ব্লু কালাৰ এইটো গাড়ী। এইটোৰ প্ৰাইচ ৰাখিছোঁ আমি 2,35,000 টকা। হয়। লগতে ভিউ কাৰণে 1,000 তেল আমি আমাৰ পৰা দিয়া যাব। আৰু প্ৰাইচ কিছুমান গাড়ীৰ নেগেচিবল প্ৰাইচ, অলপ আপ ডাউন আমি চাই দিম বাৰু। নেক্সট আন এখন আছে 2022ৰ AC গ'ল্ড পেট্ৰল হয় এখন, চাব পাৰে। গাড়ীত বডি চডি যি আছে, অলপ পেইণ্টিং ডেণ্টিং যি কাম আছে কামখিনি কৰি দিয়া হ'ব গোটেইখিনি। তো এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,60,000 টকা। 3,60,000 টকা। হয়। অ'কে। নেক্সট আন এখন আছে SST, চাব পাৰে। ডিজেল ভেৰিয়েণ্ট হয়, নৰ্মেল 6 বডিলেণ্ড থাকে 7 ফুট 2 ইঞ্চি। এখনৰ বডিলেণ্ড আছে আপোনাৰ 8 ফুট 2 ইঞ্চি। এখন চাই ল'ব পাৰে। এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,00,000 টকা। 2023ৰ লাষ্টৰ গাড়ী, বডি চডি এলিংছ গোটেই বনাই দিয়া হ'ব। 4,00,000 টকা আস্কিং প্ৰাইচ ৰাখিছোঁ। বিহুৰ আগত আহিলে অলপ ডিছকাউণ্ট কৰাই দিয়া হ'ব। নেক্সট আছে আন এখন আছে 2020ৰ AC গ'ল্ড ডিজেল। বহুতো কম বাজেটত বিচাৰে AC গ'ল্ড, তো এখন চাব পাৰে, ডিজেল ভেৰিয়েণ্টত হয়। এখনৰ প্ৰাইচ ৰাখিছোঁ আমি আমাৰ ফালৰ পৰা 2,90,000 টকা।
হয় অনলি 50,000 টকা দিলে গাড়ীটা আপুনি লৈ যাব পাৰিব 50,000 টকা দিয়ক আৰু এখন গাড়ীৰ মালিক হওক আপোনাৰ নিজৰ সপোনৰ মালিক আপুনি নিজে হওক अरे झूठ बोल रहा है ये झूठ बोल रहा है নেক্সট আন এখন আছে এচি গ'ল তো এখন আমি 40,000 টকা দিলে দি দিম গাড়ী ডাউন পে'মেণ্ট আপোনাক অনলি 40,000 তা অনলি মানে 30,000 টকা লৈ হ'লেও আমাৰ পৰা গাড়ী লৈ যাব পাৰিব আপোনালোকে ফাইনেন্সৰ সুবিধা পাই যাব টায়ার চাব পাৰে নেক্সট আন এখন আছে এচি গ'ল ডিজেল তো এখনৰ প্ৰাইচ ৰাখিছোঁ 3,10,000 টকা 2021 লাষ্টৰ গাড়ী হয় মিনিমাম 50-60,000 টকা দিলে গাড়ীখন লৈ যাব পাৰিব বাকী গাড়ীত যি কাম থাকে ডেণ্টি পিনিঙৰ কাম তো কৰি দিয়া হ'ব গাড়ী 100% জেনুইন অৰিজিনেল পেইণ্টত পাব কিবা থাকিলে আপোনাৰ চকুৰ আগতে কৰি দিয়া হ'ব গাড়ী নেক্সট আন এখন আছে এচি গ'ল পেট্ৰল 2021 গাড়ী হয় তো এখনৰ প্ৰাইচ 21 লাষ্টৰ হয় তো এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 370 উইথ ৰেলিং নেক্সট আন এখন আছে আপোনাৰ মেক্সিমাম মাজে মেক্সিমাম লাগে তো মানে ল'ব পাৰিব তো চাওক চব অৰিজিনেল পেইণ্টত আছে আৰু শ্ব'ৰুম কণ্ডিশ্যনত গাড়ীটো আছে গাড়ী এই বুলি নহয় গাড়ী আমাৰ তাত ফুল আছে ষ্টক ইমান এখন গাড়ী আছে আৰু তোমাৰ ভিডিঅ' দেখাব লাগে ন ভিডিঅ'টো মোৰ বহুত দীঘল হৈ যাব পিছফালে আমাৰ পাৰ্কিং আছে ইমান দেখাটো সম্ভৱ নহয় বাৰু তো এইবিলাক চাব পাৰে এচি গ'ল আছে মেজিক আছে এইবিলাক যদি আপোনাক খুব 1.5 লাখ টকা থাকিলেও আপুনি আমাৰ পৰা গাড়ী লৈ যাব পাৰিব 1 লাখ টকা থাকিলেও গাড়ী লৈ যাব পাৰিব চব গাড়ীৰে আপোনাৰ গাড়ীৰ বয়স অনুযায়ী দামবিলাক হয় আপোনাৰ ফুড ভেনকৈ ল'ব বিচাৰে ছুপাৰ ষ্টক চাব পাৰে ইয়াত আছে 1, 2, 3খন পিছফালেও আমাৰ পাৰ্কিঙত গাড়ী আছে মেগা আছে শ্ব'ৰুমটো বৰ্তমান নামটো চেঞ্জ হৈছে আগত হাইৱেটো আছিলে এতিয়া মা মটৰ্ছ হৈছে মই আপোনাৰ লোকেশ্যনটো বুজাই দিওঁ যদি জালুকবাৰীৰ পৰা আপোনাৰ তাৰ 2 কিলোমিটাৰ লেফ্ট ছাইড পাব আপুনি এপ'ল' এক্সেল কেয়াৰ হস্পিটেল তাৰ ওচৰত পাব আমাৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্প পাৰ হৈ ৰাইট ছাইডে আমাৰ শ্ব'ৰুমটো পাব আৰু যদি আপুনি খানাপাৰা ছাইডৰ পৰা আহে তাৰ পৰা আপোনাৰ 8-9 কিলোমিটাৰমান হ'ব তো আপোনাৰ জাষ্ট বৰগাঁও ব্ৰিজখন পাৰ কৰি লেফ্ট ছাইডে আমাৰ শ্ব'ৰুমটো পাই যাব গাইজ আপোনালোকে মোৰ ভিডিঅ' চাব লগতে লাইক শ্বেয়াৰ কৰিব মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজ ফ'ল' কৰিব আজিৰ কাৰণে বাই বাই জয় হিন্দ জয় অসম